এমাহজোৰা ৰোজাৰ অন্তত কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলে ভাৰতত উদযাপন কৰিব ঈদ উল ফিতৰ আৰু ঈদ উল ফিতৰ উপলক্ষে সমগ্ৰ ৰাজ্যতে বিভিন্ন লোকসকলে ইতিমধ্যে আয়োজন কৰিছে, প্ৰস্তুতি কৰিছে বিভিন্ন স্থানত। আৰু এই মুহূৰ্তত মই গুৱাহাটীৰ গাড়ীগাঁৱত উপস্থিত আছোঁ আৰু গাড়ীগাঁও ঈদগাহ ময়দানত প্ৰতি বছৰে ইয়াতে সমূহীয়াভাৱে নামাজৰ আয়োজন কৰা হয়। এইবেলি কেনেধৰণৰ কাৰ্যসূচী সেই কথা জনাৰ চেষ্টা কৰিম। আমাৰ লগত ঈদগাহ কমিটিৰ বিষয়ববীয়াসকল আছে, লগতে ইয়াৰে স্থানীয় লোকসকলো উপস্থিত আছে। এই যিখন ঈদগাহ ময়দান আছে ইতিমধ্যেই সজাই পৰাই তোলা হৈছে। আমি কিছু দৃশ্যাংশ ND24 দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতু ঈদ উল ফিতৰ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ লগতে গাড়ীগাঁৱতো এনেধৰণে আয়োজন কৰা পৰিলক্ষিত হৈছে। লোকসকল আছে, মই পোনপ্ৰথমে তেখেতসকলৰ লগত কথা পতাৰ চেষ্টা কৰিছোঁ আৰু ঈদৰ নামাজ কেতিয়া অনুষ্ঠিত হ'ব, কেনেধৰণে আয়োজন কৰিছে এইবেলি সেই কথা জনাৰ চেষ্টা কৰিম। মই পোনপ্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ। যিহেতু এমাহজোৰা ৰোজাৰ অন্তত কাইলৈ এটা আপোনালোকৰ পবিত্ৰ দিন আৰু এই যিটো গাড়ীগাঁও ঈদগাহ ময়দান, ইয়াতে প্ৰতি বছৰে পৰম্পৰাগতভাৱে ইয়াতে আপোনালোকে ঈদৰ নামাজ আয়োজন কৰে। এইবেলি কেইটাৰ পৰা নামাজ অনুষ্ঠিত হ'ব আৰু গোটেই কাৰ্যক্ৰমণিকা কেনেধৰণৰ হ'ব? ধন্যবাদ। ND24 আমি সাংবাদিক বন্ধুসকললৈ ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মিডিয়াৰ থ্ৰুৰে গোটেই অসমবাসীলৈ ঈদৰ ওলগ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ আৰু নতুন আৰু বহাগ বিহুৰ ওলগ জনাইছোঁ। আমি এমাহ ধৰি ৰোজা ৰখাৰ অন্তত আজি শেষ ৰোজা, আজিৰ অন্তত অহাকালি হয়তো ঈদ হ'ব। ঈদ হ'লে আমি তাৰ কাৰণে গাড়ীগাঁও ঐতিহাসিক ঈদগাহ ময়দানত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈছোঁ। তাৰে মাজত আছে 2 ৰাকাত ৱাজিব নমাজ 2 ৰাকাতত ইমামতি কৰিব হাইলাকান্দিৰ আপোনাৰ হাফিজ কাৰী মৌলানা ৰাজু আমিন চাহেব ডাঙৰীয়াই, বৰভূঞা ডাঙৰীয়াই, তেখেতক আমি নিমন্ত্ৰণ কৰি আনিছোঁ। আৰু এমাহ ধৰাৰ অন্তত কালি যিটো নমাজ মুকলি আকাশৰ তলত হ'ব, আল্লাহ তালাই যদি আমাক নমাজ পঢ়াৰ 2 ৰাকাত নমাজ পঢ়াৰ তৌফিক দান কৰে, আল্লাহৰ ওচৰত আমাৰ শুকৰীয়া থাকিব। আমি বিশ্ব শান্তিৰ বাবে ইয়াৰ পৰা দোৱা কৰিম। আমাৰ পবিত্ৰ মানুহবিলাক এমাহ ৰোজাৰ অন্তত যিটো পবিত্ৰতা মানুহৰ মাজত থাকিব, তেওঁলোকৰ বিশ্ব শান্তিৰ বাবে দোৱা কৰাৰ বাবে অনুৰোধ কৰিম, যাতে বিশ্ব শান্তি হয়, ইছলাম শান্তি হয়, অসমখন শান্তিত থাকে, ভাৰতবাসীৰ মানুহবোৰো শান্তিতে বাস কৰে। এইখিনি ক'বলগীয়া আৰু সদশেষত মই ঈদৰ ওলগ জনালোঁ। যিহেতু ইয়াতে গাড়ীগাঁৱৰ বিভিন্ন লোক ইয়াত লৈ আহে, কিমানমান লোক সমবেত হ'ব? প্ৰায় 8-10 হাজাৰ মানুহ সমবেত হ'ব আৰু ৰাতিপুৱা 9 বজাত আমাৰ নমাজ আৰম্ভ হ'ব। অইনবাৰৰ দৰে এইবেলি আমি আশা কৰিছোঁ, কিন্তু ইয়াতকৈ বেছি হ'ব। যোৱাবাৰ 8-10 হাজাৰ মানুহৰ সমাগম ঘটিছিল, ইয়াত হয়তো এইবাৰ বাঢ়িব, কাৰণ ঈদগাহৰ প্ৰতি মানুহৰ নমাজ পঢ়াৰ ধাউতিটো বাঢ়িছে। আৰু আমাৰ ইয়াত অকল ঈদগাহতে নমাজ পঢ়া হয়, গতিকে প্ৰত্যেক মছজিদত কোনো জামাত নহয়, গতিকে ঈদগাহতে জামাত হ'ব। ঈদগাহৰ পৰাই আমি নমাজ ৱাজিব 2 ৰাকাত নমাজ আমি পঢ়াম ৰাইজক। এয়া আছিল গাড়ীগাঁও ঈদগাহ কমিটিৰ সভাপতিগৰাকী আৰু পাৰিষদগৰাকীও আছে, 1 নং ৱাৰ্ডৰ পাৰিষদ হুকুম চান আলী বক্সি, তেখেতৰ পৰাও জনাৰ চেষ্টা কৰিম। যিহেতু এটা পবিত্ৰ দিন কাইলৈ 30 ৰোজাৰ অন্তত কাইলৈৰ দিনটো উদযাপন কৰা হ'ব সমূহ ইছলাম ধৰ্মী লোকসকলৰ মাজত এটা উৎসৱমুখৰ পৰিৱেশ। আৰু কেনেধৰণে কালিৰ দিনটো উদযাপন কৰিব, গোটেই আয়োজন কেনেকুৱা? সমূহ ইছলাম ধৰ্মাৱলম্বী তথা অসমবাসী ৰাইজলৈ ঈদ উল ফিতৰৰ আন্তৰিক ওলগ জনাইছোঁ। মাহে ৰমজানৰ অন্তত এটা খুচিৰ দিন ঈদ, আৰু এই খুচিৰ দিনত আমি ভাতৃত্ববোধ, ঐক্য, সংহতি আৰু অসমৰ প্ৰগতি তথা ভাৰতৰ প্ৰগতিৰ বাবে আমি ইয়াত দোৱা কৰিম, যাতে অসমখন শান্তিৰে আৰু ভাৰতবৰ্ষখন যাতে বিশ্বত 1 নম্বৰ স্থানত সদায় জিলিকি থাকে, তাৰ বাবে আমি ইয়াৰ ৰাইজৰ মাজৰ পৰা আমি দোৱা জনাম। আৰু আমি আশা ৰাখিছোঁ এই পবিত্ৰ ঈদৰ দিনটোৰেই আমি যি ভাতৃত্ববোধ, ঐক্য, সংহতি আৰু প্ৰগতিৰ দিশটো যাতে আমি আগুৱাই যাব পাৰোঁ, তাৰ আমি আল্লাহৰ ওচৰত দোৱা ৰাখিম। আৰু আমি প্ৰতিজন বিভিন্ন ধৰ্মাৱলম্বী লোকে আমি আলিংগনৰ মাধ্যমেৰে আমি একতাৰ যিটো বাতাবৰণ বা অসমৰ যিটো শান্তি শৃংখলা, সেইটো আমি সদায়ে অটুট ৰাখি আহিছোঁ আৰু পিছলৈও আমি এইখিনি আমি চলাই যাব পাৰিম। আৰু আশা ৰাখিছোঁ অহাকালিৰ এই পবিত্ৰ খুচিৰ দিনটোত অসমত যাতে আমি শান্তিৰে অনাগত দিনত শান্তি বাতাবৰণ আৰু ঐক্যৰে আমি জীয়াই থাকিব পাৰোঁ, তাৰ বাবে আমি সমূহ অসমবাসী ৰাইজলৈ
আন্তৰিক আহ্বান জনাইছোঁ। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিল পাৰিষদগৰাকী। লগতে গাড়ীগাঁও ঈদগাহ মৈদানত কেনেধৰণে ঈদৰ প্ৰস্তুতি কৰা হৈছে, ইয়াত কিমান লোক সমবেত হৈ ঈদৰ সমূহীয়া নামাজত অংশগ্ৰহণ কৰিব, সেই কথাও কমিটিৰ লোকসকলে জনালে। আৰু এনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো ঈদৰ ব্যাপক প্ৰস্তুতি কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।